আসন্ন বিধানসভা নিৰ্বাচনক লৈ গোটেই ৰাজ্যত এতিয়া তুলপাৰ লাগিছে প্ৰাৰ্থীসকলে বিভিন্ন সমষ্টিলৈ গৈ প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত হৈ পৰিছে আমিও বহুতো প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ অহা 9 তাৰিখে ইয়াৰ যিখিনি উত্তৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম তাৰ আগতে আমি বহুকেইজন নেতাৰ সৈতে কথা পাতিছোঁ এয়া আমাৰ সৈতে আছে আজি মীৰা বৰঠাকুৰ গোস্বামী বাইদেউ আপোনাক স্বাগতম আমাৰ এই অনুষ্ঠানলৈ স্পষ্টৰ ফালৰ পৰা আপোনাক প্ৰথমে অভিনন্দন জনাইছোঁ এতিয়া আমাৰ কথা হ'ল প্ৰথমে বাইদেউ আগন্তুক নিৰ্বাচনৰ বাবে আপোনালোকে নিশ্চয় প্ৰচাৰ অভিযান চলাই আছে আমি দেখি আছোঁ এতিয়া আপোনালোকৰ এজেণ্ডা কি আপোনালোকৰ কি মেনিফেষ্টো লৈ আগবাঢ়িছে মেনিফেষ্টো আৰু সততা আৰু আন্তৰিকতাৰে কাম কৰা দুটা বেলেগ বস্তু প্ৰত্যেক দলে মেনিফেষ্টো বনায় যেনেকৈ আপোনাৰ ভিজন ডকুমেণ্ট বিজেপিয়ে বনাইছিলে আসাম আকৰ্ড আখৰে আখৰে কৰিব কিন্তু নকৰিলে আমি তেনেকুৱা এখন কেৱল প্ৰিণ্টেড পেপাৰ আমি বনোৱা নাই কংগ্ৰেছে যি কয় কংগ্ৰেছে সেই কাম কৰে কংগ্ৰেছে আঁচনিও দিছিল কম দামত বস্তুও দিছিল সুৰক্ষাও মানুহক দিছিল সেইকাৰণে আমাৰ মেনিফেষ্টোখন মই দিছপুৰ সমষ্টিৰ বাকী ৰাইজক ক'ব বিচাৰিছোঁ যে আমি 5টা গ্যাৰাণ্টি লৈ পেলাই আহিছোঁ আমি মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত 50,000 টকাকৈ দিয়াৰ যিটো কথা কৈছে তাত কোনো চৰ্ত নাথাকিব যোগ্য যিগৰাকী মহিলা তেওঁ যি দলৰেই নহওক তেখেতে পাব দ্বিতীয় কথা হৈছে বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত 1250 টকাৰ কাৰণে এটা সুকীয়া মন্ত্ৰালয় আৰু তেওঁলোকৰ কাৰণে গ্যাৰাণ্টি লৈ অহা হৈছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি এটা পৰিকল্পনা কৰিছোঁ আৰু ডেফিনেটলি কংগ্ৰেছে এই কামটো কৰিব পাৰিব জীৱন বেমাৰ ক্ষেত্ৰত 25 লাখ টকাৰ জীৱন বেমাৰ ক্ষেত্ৰত কোনো ধৰণৰ যেনে কণ্ডিশ্যন নোহোৱাকৈ যিজন যোগ্য তেওঁলোকে পাব এনেকুৱা বিভিন্ন আমি 5টা আমি আপোনাৰ গ্যাৰাণ্টি লৈ পেলাই আহিছোঁ মই আশাবাদী যে কংগ্ৰেছে চাওক আগতেও কংগ্ৰেছে 450 টকাত চিলিণ্ডাৰ দিছিল তৰুণ গগৈ চৰকাৰ থকা সময়ত 70 টকা 80 টকাত মিঠাতেল দিছিল আৰু তাৰ পৰিৱৰ্তে আঁচনিও দিছিল সংস্থাপনো দিছিলে মানুহৰ এটা অৰ্থনৈতিক সচ্ছলতা আছিলে 15 বছৰত 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছিলে আৰু এতিয়া 10 বছৰ 2 লাখ কোটি টকা ধাৰ এখন চৰকাৰে কৰিলে যদি ইকনমিক ৰোডমেপটো ভাল নহয় তেতিয়া ডেফিনেটলি কেতিয়াও আঁচনিও দিয়াটো উচিত নহয় আৰু তেওঁলোকে নোৱাৰে এই কামটো কৰিব গতিকে মই আশাবাদী কংগ্ৰেছৰ এটা অৰ্থনৈতিক ৰোডমেপ আছে কংগ্ৰেছৰ চৰকাৰ চলাব জানে কংগ্ৰেছৰ চৰকাৰ কৰ্পোৰেটে নচলায় কংগ্ৰেছৰ চৰকাৰ অৰ্থনীতিবিদসকলৰ ৰোডমেপ লৈ পেলাই চলায় মই আশাবাদী যে অসমৰ মই এতিয়া দিছপুৰ সমষ্টিৰ যিসকল ৰাইজ আছে পাহাৰৰ মাটিৰ পট্টাৰ সমস্যা আমি 10 লাখ মানুহক মাটিৰ পট্টা দিয়াৰ কথা আমাৰ মানে সংকল্প পত্ৰত আছে ঘৰে ঘৰে নল আছে জল নাই আমি জলৰ পানীৰ ব্যৱস্থা কৰাৰ দায়িত্ব আমি ল'ম আমাৰ 4টা বৃহৎ জল প্ৰকল্প আমাৰ কংগ্ৰেছৰ দিনতে হৈছিলে আজি তাৰিখত বিকল অৱস্থাত আছে কৃত্ৰিম বানপানীৰ সমস্যাক বিজ্ঞানসন্মতভাৱে কেনেকৈ আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণেও আমি সাইণ্টিফিকেলি এক্সপাৰ্টৰ লগত কথা পাতি কাম কৰাৰ আমি সংকল্প লৈছোঁ মানুহৰ মহিলা আজি সুৰক্ষা আৰু সবলীকৰণৰ ক্ষেত্ৰত পাকঘৰত কম দামত বস্তু পাবৰ কাৰণে মহিলাক আমি যি কৰিব লাগে এইবিলাক সংকল্প লৈছোঁ আৰু তাতকৈ ডাঙৰ সংকল্পটো হৈছে মই আস্থা নিষ্ঠা আৰু সততা ৰাজনীতিবিদৰ ওপৰত হেৰাই যোৱা যি বিশ্বাস এই বিশ্বাস ভংগ যিটো হৈছে তাক মই পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ দিছপুৰবাসী ৰাইজলৈ মই মোৰ মানে দায়িত্ব সহকাৰে মই কাম কৰিম মই আশাবাদী হয় বাইদেউ আপুনি যিটো মহিলা সবলীকৰণৰ কথা ক'লে তেওঁলোকে ধৰক কম মূল্যত তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় বস্তু ৰন্ধনৰ সেইখিনি দিব বুলি ক'লে সেইখিনিৰ প্ৰতি আমি আশাবাদী খুবেই আমি ভাল পাওঁ কাৰণ আমি আপোনাক এগৰাকী শক্তিশালী নেত্ৰী হিচাপে সদায় দেখা পাই আহিছোঁ আৰু এইবাৰো আমি নিশ্চয় তেনেকুৱা এটা ব্যৱস্থাই আপোনাৰ পৰা দেখা পাম এতিয়া কথা হ'ল বাইদেউ অতুল বৰা ডাঙৰীয়া এবাৰ টিকেট নাপালে আৰু আমি দেখা পাইছোঁ যে কেইবাজনো নেতাই তেখেতক লগ ধৰিছে কেনেকুৱা ধৰণৰ তেখেতৰ ফালৰ পৰা সহায় বা যিখিনি তেওঁৰ আশীৰ্বাদ যিয়ে নহওক বাৰু যিহেতু তেখেত এজন জ্যেষ্ঠ নেতা তেওঁৰ আশীৰ্বাদ কাৰ প্ৰতি আছে বুলি আপুনি অতুল বৰা ডাঙৰীয়া এজন স্থিতপ্ৰজ্ঞ নেতা টলেষ্ট পলিটিচিয়ান অতুল বৰা ডাঙৰীয়াই মোক সহায় কৰিম বুলি কৈ বা তেনেকুৱা কথা মই নুসুধোঁ তেখেতক আশীৰ্বাদ দিছে সেইটোৱেই মোৰ কামত আহিব বুলি মই ভাবিছোঁ কাৰণ মই তেখেতক যে আপুনি মোক সহায় কৰক টিকেট নাপালে বুলি সেইটো কোৱাৰ স্পৰ্ধা মোৰ নাই মই তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ দ্বিতীয় কথাটো আহিল জয়ন্ত দাস আপুনি সোধা নাই যদিও মই ক'লোঁ জয়ন্ত দাস ভাল এজন নেতা কিন্তু জয়ন্ত দাসে যিহেতুকে ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলিছে এটা নিৰ্বাচন জয়ী হ'বলৈ হ'লে বুথ পুলিং প্ৰত্যেকটো বস্তু মানে যোগাৰ লাগে সেইটো ইমান কম সময়ত কৰাটো সম্ভৱ নহয় তেওঁ অলপ ভোট কাটিব বিজেপিৰ ভোট কাটিব আমাৰ ভোট কাটিব নোৱাৰে আৰু তেওঁলোকৰ দুই মানে মহৰ যুঁজত মই তাত ধুনীয়াকৈ ওলাই যাম বুলি মই আশাবাদী আৰু ৰাইজে মোক এবাৰ যথেষ্ট সঁহাৰিও দিছে গতিকে মই জিকিব পাৰিম
নিশ্চয় বাইদেউ আৰু এটা কথা আমি দেখিলোঁ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী তেখেত আহিছে অসমলৈ, ৰাহুল গান্ধী আহিছে, তেওঁলোক আহিছে আৰু তাৰ লগতে আৰু এটা কথা আহে, আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, তেখেতক আমি বহুত কম সময়তে হেৰুৱাই পেলালোঁ আৰু তেওঁলোকে যেতিয়া প্ৰিয়ংকা গান্ধীৰ মুখত বা আমি ৰাহুল গান্ধীৰ মুখতে জুবিন গাৰ্গৰ নাম শুনিছোঁ, কিন্তু বাইদেউ এনেকুৱাও কেতিয়াবা বোধ হয় মনলৈ আহে, প্ৰশ্ন আহে দেই, আমি আগতীয়াকৈ কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাই, তেওঁলোকে বাৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে নেকি কোনোবা ক্ষেত্ৰত? নাই চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়েও কৈছে আৰু কোনোবাই কৈছে যে জুবিন গাৰ্গক লৈ আৰু ৰাজনীতি নকৰিব। জাষ্টিচ পাবলৈ হ'লেতো আপুনি কোনোবাটো পলিটিকেল পাৰ্টি এটাক হেণ্ডেল কৰিব লাগিব। আমাৰ যদি গভৰ্ণমেণ্ট আহে, এইখন গভৰ্ণমেণ্টে জাষ্টিচ দিবই নোৱাৰিলে। এতিয়া নিৰ্বাচনৰ সময়ত যাতে ভোটবিলাক হেৰুৱাই নাযায়, জেনজি ইউথবিলাকৰ যাতে ভোট তেওঁলোকে নষ্ট নহয়, ফাষ্ট ট্ৰেক দিছে। ইমান দিন আগতে আমি ফাষ্ট ট্ৰেকৰ কথা কৈ আছিলোঁ, কেলেই নিদিলে? জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ প্ৰশ্নই নুঠে। জুবিন গাৰ্গৰ জাষ্টিচৰ ক্ষেত্ৰত আমি 100 বাৰ নহয় 1 লাখ বাৰ আমি মাতিম, আৰু আমাৰ যদি চৰকাৰে 100 দিনত কালপ্ৰিট আমি ধৰি লৈ আহিম। মুখ্যমন্ত্ৰীয়ে কৈছে হত্যা হৈছে, যদি হত্যা হৈছে তদন্ত হ'ব লাগিব। হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰাটো চৰকাৰৰ ডিছক্ৰেডিট। আমি হত্যাকাৰী বিচাৰি উলিয়াম। সেইকাৰণে আমি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা নাই, কিন্তু জাষ্টিচ ফৰ জুবিন গাৰ্গ। আমি ৰাজনীতি কৰা মহিলা হ'লেও কিন্তু আমাৰ মনত জুবিন গাৰ্গ, ভূপেন হাজৰিকা, এইবোৰ মানুহৰ প্ৰতি যিটো মনৰ, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱাল, বিষ্ণু প্ৰসাদ, এওঁলোকৰ প্ৰতি থকা আমাৰ যিটো মৰম শ্ৰদ্ধা, এইটোত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ন। মই মীৰা বৰঠাকুৰ পলিটিচিয়ান হিচাপে কাম কৰি আছোঁ, কিন্তু মই জুবিন গাৰ্গক ভাল পোৱাত কোনে কণ্ট্ৰল কৰিব? এইটোত কোনেও কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে ডেফিনেটলি জুবিন গাৰ্গৰ জাষ্টিচৰ ক্ষেত্ৰত আমি আমাৰ বলিষ্ঠ ভূমিকা আমি পালন কৰোঁ। হয় নিশ্চয় বাইদেউ, হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাওক, আমিও তাকে কামনা কৰোঁ। এতিয়া আৰু কিছুমান ধৰক আমি দেখা পাই আছোঁ বাইদেউ, আপুনিও জানে পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম, যিকোনো বস্তু হেৰাই গ'লেও পৰিৱৰ্তনটো কেতিয়াও হেৰাই নাযায়। এতিয়া বাইদেউ আপুনিও এটা সময়ত বেলেগ এটা দলতে আছিলে, বিজেপি দলত আছিলে, এতিয়া আপুনি কংগ্ৰেছ দললৈ আহিলে, আপুনি দুইটা দলৰে কৰ্মপন্থাসমূহ দেখি আছে, আপুনি পাৰ্থক্যখিনি কি দেখে বিজেপিৰ কৰ্মপন্থা? মই আপোনাক এটা কথা কৈছোঁ, মই 17 বছৰ বিজেপি কৰিছোঁ। কা আন্দোলনৰ সময়ত সমুলঞ্চে মই বিজেপি এৰি ওলাই আহিছোঁ, আৰু তাৰপিছত মই 5 বছৰ এটা গেপত মই কংগ্ৰেছ দললৈ আহিছোঁ। কোনটো দলত আহিছোঁ? যিটো দলত যেতিয়া ক্ষমতাত নাই। মই যদি ক্ষমতাৰ কাৰণে যদি প্ৰলোভিত হৈ পৰুচিত হৈ থাকিলোহেঁতেন, বিজেপি দলত এনেকুৱা মানুহ আছিল যাক মই হাতে ভৰিৰে ধৰিলে মই ছাষ্টেইন কৰিব পাৰিলোহেঁতেন, কিন্তু মই সেইটো কেতিয়াও কৰা নাই। ৰাজনীতি কৰা এগৰাকী মই যদি নেতৃত্ব দিবলৈ যাওঁ, ময়ে যদি আপোচ কৰোঁ, তেতিয়াহ'লে মই নেতৃত্ব কেনেকৈ দিম ৰাইজক? গতিকে মোক এখন প্লেটফৰ্ম লাগে, ৰাইজৰ দুখ দুৰ্দশাৰ কথাবিলাক, সচলত যিবিলাক প্ৰতিবাদ হৈ থাকে, প্ৰতিবাদকাৰীসকলৰ কথা শুনি পেলাই আমি সেই আৱাজ চৰকাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এখন প্লেটফৰ্মৰ দৰকাৰ। সেইকাৰণে মই কংগ্ৰেছ দলত আহিছোঁ, আৰু কংগ্ৰেছ দলত জইন কৰাৰ পিছত কংগ্ৰেছ দলে মোক যথেষ্ট সন্মান দিছে। 3টা ইলেকশ্যনত মোক কংগ্ৰেছ দলে যথেষ্ট দায়িত্ব সহকাৰে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ময়ো সততা আৰু নিষ্ঠাৰে দলটোৰ হৈ দিনে নিশাই মই কাম কৰিছোঁ। আপোনাক মই আজিও ক'লোঁ, মই নিৰ্বাচন কালি ৰাতি 4:15 শুইছোঁ, মই আজি 5:30 বজাত মই মানুহক লগ কৰিছোঁ। গতিকে মই অকল মোৰ কাৰণে বুলি নহয়, দলটোক মই শক্তিশালীভাৱে সন্মুখৰ পৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দলটোৰ হৈ যুঁজাৰ মই পৰিকল্পনা লৈছোঁ, সততাৰে কাম কৰিছোঁ। আৰু দিছপুৰবাসীৰ ৰাইজে যদি মোক জিকায়, মই সততাৰে দিছপুৰবাসীৰ ৰাইজৰ পদূলিত ৰাইজৰ জনপ্ৰতিনিধিক উপলব্ধ হোৱাকৈ মই সক্ৰিয়তাৰে ৰাইজৰ লগত থাকিম। বাইদেউ শেষত এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, এতিয়া আমি আপোনাক সদায় এগৰাকী শক্তিশালী মহিলা হিচাপে বা ৰাজনৈতিক নেতা হিচাপে দেখা পাই আহিছোঁ। এইবাৰ আপুনি দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, আপুনি কিমান সংখ্যক ভোটত জয়লাভ কৰিব বুলি আশা কৰিছে? সেই কথাটো সুধিলে ৰাইজে বেয়া পায়। ৰাইজে এতিয়া, আমিতো আৰু হিমন্ত বিশ্ব শৰ্মা নহয়, তেওঁ কৈছে 70,000 চেণ্ট্ৰেল গুৱাহাটী জিকিব, 70,000 দিছপুৰ জিকিব, 70,000 তেওঁ কৈছে নিউ গুৱাহাটী জিকিব। এনেকুৱা উদ্ভট কথা আমি কোৱা মানুহ নহয়। মই কৈছোঁ যে মই আশাবাদী যে ৰাইজে মোক জিকাব। ৰাইজে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সুবিধাবাদবিলাক চাইছে। চাৰ্জশ্বিট এগেইনষ্ট বিজেপি গভৰ্ণমেণ্ট 15 দিন এমাহৰ আগত ওলোৱা মানুহজনী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। কংগ্ৰেছৰ ইস্তাহাৰখন বনাই থৈ অহা মানুহজনী হৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। যোৱাকালি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আকৌ এখন নিজৰ ইস্তাহাৰ বনাইছে। ৰাইজে চাব নহয়, এইবিলাক ইস্তাহাৰ কাগজত ৰঙা নীলা কৰি পেলাই বনোৱা ইস্তাহাৰ, ইয়াৰ ভেলু যে একো নাই। প্ৰদ্যুৎ বৰদলৈ কাগজৰ যে একো ভেলু নাই, তাৰ পৰিৱৰ্তে মোক সময়ৰ পৰিৱৰ্তনত ভোট দিব। মই আশাবাদী যে এইবাৰ মই যুঁজিম, আৰু এইখন জিতত বিপুল ভোটত জিকিম। ভোট কেইটা পাম এই কথাটো কোৱাটো ৰাইজে ভাল নাপায়। হয় বাইদেউ, আৰু এটা শেষৰ প্ৰশ্ন মই ল'বলৈ বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া বিজেপি যোগদান কৰাটো এটা ডাঙৰ প্ৰশ্ন।
কিয় তেখেতে এনেকুৱা লুটিবাগৰ খালে এইটো এটা আমাৰ দুটা কাৰণ হ'ব পাৰে তেওঁ আজি এমাহৰ আগত এটা ইণ্টাৰভিউত কৈছিলে যে বিজেপি দল এডাল ত্ৰিশূলৰ নিচিনা কাম কৰে এটা হৈছে ইডি এটা হৈছে ইনকাম টেক্স এটা হৈছে CBI এইবিলাক লগাই মানুহক ভয় খুৱাই প্ৰলোভিত কৰে ব্লেকমেইল কৰে পৰুষিত কৰে আৰু ব্লেকমেইল কৰে গতিকে হয় এইকেইটাত কাৰণে ৰেড কাৰ্পেটৰ তলত ভয়ংকৰ ফাইল আছে যিটো ফাইলত বাচিব নোৱাৰি জেলত যোৱা ভয়ত আহিছে আৰু নহ'লে ভাবিছে যে কংগ্ৰেছৰ যদি চৰকাৰ নাহে মন্ত্ৰী হ'ব নোৱাৰিম ইমান দিন মন্ত্ৰী চন্ত্ৰী নোহোৱাকৈ থাকিবলৈ দিগদাৰ পাইছে গতিকে বিজেপি চাগে চৰকাৰ হ'ব বুলি ভাবি পেলাই ভ্ৰম চৰকাৰ হ'ব বুলি ভাবি পেলাই নিজৰ সুবিধা আদায় কৰিবৰ কাৰণে আহিছে নহ'লে ক'ত দেখিছে পুতেকক কংগ্ৰেছৰ পৰা টিকেট দিছে কংগ্ৰেছে তেওঁক MP বনাইছে পুতেকৰো টিকেটটো উইথড্ৰ কৰি পেলাই নিজে বাপেকে ইয়াত আহি পেলাই নিজৰ সুবিধাৰ কাৰণে আহিছে এইবিলাক ৰাইজে নেচাব নেকি মই নিজেই মোৰ এটা ভ্ৰমত আছিলোঁ মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিৰাট ডিচেণ্ট পলিটিচিয়ান বুলি ভাবিছিলোঁ মই হৈছিলোঁ ভেৰি ডিচেণ্ট JNUত পঢ়া ইংলিছ ধুনীয়াকৈ টিপটপ থাকে একদম মানে চিকচাক থাকে কিন্তু শুনক ড্ৰেছত টিপটপ গাড়ীত টিপটপ আৰু চিকচাক থকা মানে মেণ্টেলি টিপটপ যে নহয় 36 বছৰ লাগিল কংগ্ৰেছক এই কথাটো ধৰা পেলাবৰ কাৰণে মই কিন্তু অলপ ডাউট কৰি আছিলোঁ যে এই মানুহসকলে নিজৰ সুবিধাৰ কাৰণেহে কংগ্ৰেছ কৰিছে তেওঁলোকৰ ইমান ইগো আছে বিজেপিয়ে গম পোৱা নাইতো এটা মণ্ডলৰ প্ৰেচিডেণ্ট যদি প্ৰদ্যুৎ বৰদলৈক নুসুধাকৈ সলায় মই কৈছোঁ বিজেপিয়ে গম পাই যাব তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈ কিমান তেওঁ কি কয় জানে এটা মণ্ডলৰ প্ৰেচিডেণ্ট সলাবলগীয়া হ'লে কয় মই শুদ্ধাই নেৰিম এটা মণ্ডলৰ প্ৰেচিডেণ্ট দিম মই নিজে মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে এটা ব্লক সলাবলৈ গ'লে তেওঁলোকে বহুত তাত মানে উৎপাত কৰে গতিকে মই আশাবাদী কিন্তু মই নুশুনো মই সলাবলগীয়া হ'লে সলাই দিওঁ সেইটো কথা কাৰণ ময়ো বহুত ইণ্ডিপেণ্ডেণ্টলি কাম কৰোঁ যিটো যুক্তি আৰু জাষ্টিছ তাত মই কাৰো লগত হিৰ নত কৰা নাই গতিকে ৰাইজে এইবিলাক চাব ডেফিনেটলি এইবাৰ আমাৰ জয় হ'ব আৰু তেওঁ বহুত দিনৰ যিবিলাক কংগ্ৰেছৰ পৰা খাই বৈ শকত আবত হাই প্ৰফাইল পলিটিচিয়ান কংগ্ৰেছে বনালে লাখ লাখ কৰ্মীক হতাশ কৰি যে এই সময়ত বিজেপিলৈ গ'ল লাখ লাখ বিজেপি কৰ্মীক হতাশ কৰি জয়ন্ত দাস অতুল বৰা এওঁলোকক হতাশ কৰি নিজে সুবিধা ল'লে গতিকে এইবিলাকৰোতো এটা পৰিণাম হ'ব ডেফিনেটলি আমি জিকিম হয় বাইদেউ আমাৰ এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু স্পষ্ট ক্লিয়াৰ ভইচৰ ফালৰ পৰা আপোনালৈ আমাৰ ফালৰ পৰা যথেষ্ট শুভকামনা থাকিল অনাগত দিনসমূহত আপোনাক আকৌ লগ পোৱাৰ আশা ৰাখিছোঁ আজিলৈ ধন্যবাদ সামৰিছোঁ